হয় নমস্কাৰ, মই মুমতাজ আলী। আপোনালোকে চাই আছে মুমতাজ আলী পল্ট্ৰি ফাৰ্ম ফেচবুক পেজ এণ্ড ইউটিউব চেনেল। আপোনালোকে বহুত মানুহে জানে মই ফ্ৰিজ বিক্ৰী কৰোঁ আৰু আইচক্ৰীমৰ যোনটো ললিটেং, তাৰপিছত মিষ্টিৰ যোনটো আপোনালোকৰ কাউণ্টাৰ, এইবিলাক আমাৰ মেনুফেকচাৰিং দোকান আছে, গুৱাহাটীত আছে। যদি কাৰোবাক লাগে যেনেকুৱা হায়াৰ ফ্ৰিজ, হায়াৰৰ যিকোনো মডেল লাগে, 588, 788 হায়াৰৰ যিকোনো মডেল লাগিলেও পাব। মিনি বাৰ পাব আমাৰ তাত। আৰু আইচক্ৰীমৰ গাড়ীৰ যোনবিলাক আপোনাৰ টেংকি হয়, ফ্ৰিজ, এ চি ফ্ৰিজ পাব। এইবিলাক চাওক, এইবিলাক চব হায়াৰৰ ডিপ ফ্ৰিজ হয়। আমাৰ তাত ঘৰৰ কোনো হায়াৰৰ নাপাব, চব ডিপ ফ্ৰিজ হয় এইবিলাক হা। তাৰপিছত আপোনাৰ মিষ্টিৰ যোনটো কাউণ্টাৰ, সেইবিলাক মিষ্টিৰ কাউণ্টাৰ আমাৰ তাত পাব। এই চাওক, মিষ্টিৰ কাউণ্টাৰবিলাক বনোৱা হৈ আছে। বহুত মানুহে বিচাৰি নাপায় এইবিলাক। আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে পাই যাব। এই চাওক, এইবিলাক চব বনোৱা হৈ আছে। এইটো অলৰেডি ৰেডি হৈছে। লাইটিং আৰু কম্প্ৰেছৰ লগাব বাকী আছে। এইবিলাক চব ৰেডি হৈ আছে। আৰু আমি যদি আইচক্ৰীমৰ ফালে যাওঁ, তেতিয়াহ'লে আইচক্ৰীমৰ যোনটো আপোনালোকৰ চাৰ্নাৰ মেচিন বুলি কওঁ, এইটো চাৰ্নাৰ মেচিন হয়, অট'মেটিকত চাৰ্নাৰ মেচিন। চাওক, এইটো চাৰ্নাৰ মেচিন হয়। আইচক্ৰীমৰ বহুত মানুহে বিচাৰে চাৰ্নাৰ মেচিন। চাৰ্নাৰ মেচিন হয় এইটো, 10 লিটাৰৰ চাৰ্নাৰ মেচিন। আৰু যদি আমি আইচক্ৰীমৰ ললি টেংক বুলি কওঁ, এইটো হ'ল ললি টেংক, যোনটোত আইচক্ৰীম বনোৱা হয়। এইবিলাক আমাৰ বনোৱা হৈ আছে। বৰপেটাত যাব, অল অসমত যায়, আমাৰ কুৰিয়াৰতো যায় এইবিলাক। আপোনালোকে আমাৰ দোকানত আহি ভিজিট কৰিব পাৰে। এইবিলাক চব আইচক্ৰীমৰ চাৰ্নাৰ বনোৱা হৈ আছে। এইবিলাক 10-20 বছৰো একো নহয়, চব এলুমিনিয়াম হয়, চাব পাৰিছে। ষ্টীলৰ, এইবিলাক চব ষ্টীল হয়। আৰু এইটো যোনটো পেট হাটনাৰ বুলি কওঁ আমি, যোনটো গাড়ীৰ ছাইডত থাকে পেট বুলি কওঁ, সেই পেট জমোৱা মেচিন হয়, হাটনাৰ বুলি বহুত মানুহে কয়। চব ৰেডি হৈ আছে, ষ্ট্ৰাকচাৰ বনাইছোঁ আমি। এইটো ৰেডি হৈ আছে। এইটো এটা যদি কোনোবাই আহি কিনে ভিজিট কৰিব বিচাৰে, আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব আপোনালোকে। আমি কৰাই দিব পাৰিম আপোনালোকক। যিকোনো মেচিন লাগে আপোনালোকৰ, ডিপ ফ্ৰিজ লাগে, আইচক্ৰীমৰ মেচিন লাগে, আইচক্ৰীম মেনুফেকচাৰিং কৰিব মেচিন লাগে, যি লাগে সম্পূৰ্ণ পাই যাব। এইপিনে আমাৰ চাৰ্নাৰ মেচিন এটা ৰেডি হৈ আছে। এইটো আমাৰ ডেলিভাৰী যাব। চাওক, 10 লিটাৰৰ চাৰ্নাৰ মেচিন, সেইপিনে কাম চলি আছে। চাওক, চব অভিজ্ঞতা ইঞ্জিনিয়াৰ মিস্ত্ৰী হয় এইবিলাক আমাৰ। সেনেকুৱা নহয় যে কোনো অভিজ্ঞতা মানুহ নহয়, চব অভিজ্ঞতা মানুহ আছে আমাৰ তাত। 10-15 বছৰকৈ কাম কৰা আছে এইবিলাক চবেই। 10-15 বছৰ কাম কৰি কিনে এটা কাম কৰি আছে আমাৰ তাত। এইবিলাক চব অভিজ্ঞতা মিস্ত্ৰী হয়। বস্তুবিলাক ভালকৈ আমি বনাই দিওঁ যে মানুহে ছাৰ্ভিচটো ভাল পায়। এইবিলাক চব টেংকি চেংকি বনাই দেখা আছে। ললি টেঙৰ টেংকি হয় এইবিলাক। এইবিলাক ডিপ ফ্ৰিজ হয়, চব ডিপ ফ্ৰিজ। যদি কাৰোবাক ডিপ ফ্ৰিজো লাগে আইচক্ৰীমৰ কাৰণে বা যিকোনো কাৰণে ডিপ ফ্ৰিজ লাগে, উইষ্টন, হায়াৰ চব আমাৰ তাত পাই যাব। এতিয়া গৰম আহি আছে, বহুত মানুহে আইচক্ৰীমৰ বিজনেছ কৰিব বিচাৰে। সেই আইচক্ৰীমৰ বিজনেছৰ কাৰণে আপোনালোকে ললি টেং, যিকোনো আইচক্ৰীমৰ মেচিন লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে। আমাৰ তাত বহুতো কম মূল্যত বস্তুবিলাক পায়। চাওক কিমান সুন্দৰকৈ এইবিলাক বনোৱা হৈ আছে। এইটো ৰেডি হৈ গ'ল, এতিয়া ঢাকনা চাকনা লগাই ডেলিভাৰী দিয়া হ'ব। আৰু মিষ্টিৰ কাৰ্টুন, মিষ্টিৰ যোনটো আপোনালোকৰ কাউণ্টাৰ, সেই কাউণ্টাৰবিলাকো আমাৰ তাত বহুত পায়। বহুতো কম মূল্যত, বজাৰত পৰা বহুত কম মূল্যত আমাৰ তাত পাব। বিশ্বাস নহ'লে একবাৰ আমাৰ ইয়াতে আমাৰ ফেক্টৰীটো আপোনালোকে ভিজিট কৰিব পাৰে। ভিজিট কৰিলে আপোনালোকে গম পাই যাব আমি কেনেকুৱা মূল্যত দি আছোঁ।
যদি কাৰোবাক এইবিলাক মিষ্টিৰ কাউণ্টাৰ বা আইচক্ৰীমৰ ডিপ ফ্ৰিজ আইচক্ৰীমৰ মেচিন যদি কিবা লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে ঘৰত বহি কিনে আপোনালোকে ল'ব পাৰিব কথা নাই আমি কুৰিয়াৰ যোগে আমি ডেলিভাৰী ব্যৱস্থা আছে আমাৰ ইয়াতে ট্ৰান্সপৰ্টত পঠাই দিওঁ তাৰপিছত প্লাছ যিকোনো ৰিপেয়াৰিং হওক আপোনালোকে আমাৰ ইয়াতে আহি কিনে ৰিপেয়াৰিং কৰিব পাৰিব এইটো যেনেকুৱাকৈ আপোনালোকৰ চাৰ্নাৰ মেচিন হয় বাহিৰৰ মেচিন হয় এইটো আমাৰ তাত আহিছে ৰিপেয়াৰিঙৰ কাৰণে আমাৰ অভিজ্ঞতা মিস্ত্ৰী দি আমি ৰিপেয়াৰিং কৰি দিওঁ বস্তুবিলাক বহুত ভালকৈ বনাই আছোঁ আমি সেইবিলাক চাওক ডিপ ফ্ৰিজবিলাক বেয়া হৈছে সেইটো ডিপ ফ্ৰিজ বনাব আমাৰ তাত আহিছে এইবিলাক সম্পূৰ্ণ আমাৰ তাত এটা কাম কৰা হয় যদি কাৰোবাক এইবিলাক বস্তু লাগে বা কিবা ৰিপেয়াৰিং কৰিব বিচাৰে আপোনালোকে আহিব পাৰে অসমৰ যিকোনো জেগাত আমাৰ ইয়াৰ পৰা বস্তু ডেলিভাৰী দিয়াৰো ব্যৱস্থা আছে তে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম মই মুমতাজ আলী ধন্যবাদ